সো আগতে হাঁহৰ মাংসখিনি বনাই লওঁ, তাৰপিছত চিলি চিকেন। গুড মৰ্নিং ফ্ৰেণ্ডছ। চ' আজি যিহেতু উৰুকা, এইফালে প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে হোল ফিছ আছে জুইত দিয়া হ'ব। চ' এইফালে গোটেই পিঁয়াজ নহৰু বিলাহী সকলো দি মাছটোৰ ভিতৰত দি দিয়া গৈছে। চুকুৰা এইফালে প্ৰিপাৰেশ্যন কৰিছে আৰু এয়া কলপাতেৰে বান্ধি দিছে আৰু এইফালে হাঁহ কোমোৰা যিহেতু বনাম। হেল্ল' ইউটিউব ফেমিলি, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক সকলোৱে ভালে আছে। চ' আজি হৈছে উৰুকা আৰু আজি আমি হাঁহ বনাম। চ' এতিয়া 2:30মান বাজিছে আৰু ভাবিছোঁ এতিয়াতে বনাই থৈ দিম, চৌকাত ৰান্ধিম। যিহেতু ইউটিউব মানে কুকিং ভিডিঅ' আপলোড কৰোঁ মোৰ মেইন চেনেল চিনুজ কিটচেনত। চ' ভাবিছোঁ দিনতে ভিডিঅ'টো শ্বুট কৰিলে ভাল হ'ব, সেইকাৰণে এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ। অকণমান পিছতে ভিডিঅ' মানে ৰন্ধা ষ্টাৰ্ট কৰিম, আপোনালোককো বাৰু ইয়াতে ৰেচিপি দেখুৱাম। তো মোৰ লগত কণ্টিনিউ থাকক আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। চ' ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। যিহেতু চৌকাতে ৰান্ধিম, চ' এইফালে এইফালে চাব পাৰিছে গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে আদা নহৰু পেষ্ট আৰু চবখিনি আনি লৈছোঁ ইয়াতে। বাকী সেয়া চৌকাটো তাতে ঠিক কৰিব লাগিব আৰু ইয়াতে মই শ্বৰ্ট ভিডিঅ' বনাম, ৰিলছ। আৰু এয়া এইফালে খৰি চৰি ফালি লোৱা হ'ল, দেখুৱাইছিলোঁৱে। চ' এয়া তো এয়া গোটেইফালে ৰেডি কৰি লৈছোঁ গোটেইখিনি। এতিয়া মেৰিনেট কৰিম, আপোনালোকক দেখুৱাই আছোঁ। এইখিনি মেৰিনেট কৰি ল'ম। চ' ইয়াতে আদা নহৰুৰ পেষ্ট, শুকান জলকীয়াৰ গুড়ি, জিৰা ধনিয়া গুড়ি, হালধি, তাৰপিছত মিঠাতেল, পিঁয়াজ, কেঁচা জলকীয়া এইখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে সানি পেলাই আধা ঘণ্টাৰ কাৰণে ৰাখি থৈ দিম। এয়া তো এয়া মেৰিনেট কৰোঁতে বাৰু এটা পিঁয়াজ দিছোঁ, বাকীটো ভাজোঁতে দিব লাগিব। চ' এইখিনি কাটি লওঁ আৰু মই বনাম চিলি চিকেন বনাম। চ' আগতে হাঁহৰ মাংসখিনি বনাই লওঁ, তাৰপিছত চিলি চিকেনৰ কাৰণেও ৰেডি কৰি ল'ম, আপোনালোকক দেখুৱাম। মানে উৰুকা বুলি এইটো মোৰ প্ৰথম ব্লগ, যিহেতু আপোনালোকক কৈছোঁ এইবাৰ মই আপোনালোকক ব্লগ দিম। আৰু মেইন কাম জুইখিনি ধৰিবলৈ আছেই, বেলেগ প্ৰব্লেম একো নাই বাহিৰত বনোৱাত, কিন্তু মানে ইয়াতে বহুত বান্দৰ আহে। আৰু ইনষ্টাগ্ৰামৰ কাৰণেও ৰিল শ্বুট কৰি আছোঁ, বৰমাৰ ফোনটো লৈ লৈছোঁ। চ' সেইটোত মই ৰিল শ্বুট কৰি আছোঁ আৰু তাতেও, যিহেতু এটা ফোনতে মানে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ কাৰণে দুটা একেলগে নহ'ব, সেইকাৰণে সিটো ফোনত ৰিলছ আৰু ইয়াতে ইউটিউব লং ভিডিঅ'। জুইও হৈ গ'ল। জুইত ৰন্ধা বস্তুৰ সোৱাদেই বেলেগ। আৰু এইফালে হাঁহৰ মাংসৰ ভিডিঅ' মই ইয়াৰে আগতো আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ। চ' ডেছক্ৰিপশ্যনত লিংক আছে, তাতে গৈ চাব পাৰিব। চ' আপোনালোকক ইয়াতে ইমান বেছি দেখুওৱা নাই। আৰু এইফালে হাঁহৰ মাংসখিনি যিহেতু বহাই দিছোঁ আৰু এইফালে মই বনাম চিলি চিকেন। চ' ইয়াৰ কাৰণে গোটেইখিনি প্ৰিপাৰেশ্যন আকৌ বাহিৰতে লৈ আহিছোঁ। ভাবিছোঁ এইখিনিও চৌকাতে বনাম, এইখিনিতো হৈয়ে যাব তাৰপিছত। আৰু এয়া চাইছেনে আমাৰ হাঁহৰ মাংস হ'বই আৰু যিহেতু হাঁহৰ মাংস সিজোঁতে সময় লাগে, তথাপিও গেছতকৈ খুব কম সময় লাগিছে। আৰু এতিয়া এইখিনি মেৰিনেট কৰি ল'ম। চ' পিঁয়াজ, আদা নহৰু পেষ্ট, অকণমান কুটি লোৱা নহৰু, চয়া চচ, টমেট' চচ দি এইখিনি সানি ল'লোঁ। আৰু এইখিনি এতিয়া ৰাখি থ'ম যিমান দেৰি থাকিব। আৰু এইফালে মাছটো যে সেইখিনিও বহাই দিলে খুৰাই। আৰু এইফালে আমাৰ হাঁহৰ মাংস ভিডিঅ' কমপ্লিট হওঁতে একদম গধূলি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। আৰু এইফালে চিলি চিকেনখিনিও বহাই দিছোঁ। এইখিনি ৰান্ধোতে বেছি সময় নালাগে, মেৰিনেট হৈয়ে আছিলে। আৰু এইফালে লাইটৰ প্ৰব্লেম একো নাই হোৱা, এই লাইটটো থকাৰ কাৰণে বহুত বেছি সুবিধা হৈছে। এইটো একচুৱেলি ৰিফাইন তেলেৰে বনোৱা হয়, মই কিন্তু মিঠাতেল দি দিছোঁ। আৰু মিঠাতেলৰ খাবলৈ খুব বেছি সোৱাদ হয়। এনেকৈ এবাৰ চিম্পলকৈ চিলি চিকেন ৰান্ধি খাই চাবচোন, খুব বেছি টেষ্টি। এইখিনি এতিয়া দি দিছোঁ। তাৰপিছতে অলপ সময় চিকেনটোতো সিজিয়ে গৈছে, অলপ সময় এইখিনি কোমলিব দিম। তাৰপিছত এইখিনি চিকেন হৈ যাব ৰেডি। আৰু আন্ধাৰত মোৰ জোগাৰ চাওক ফ্ৰেণ্ডছ, কিন্তু এইটো লাইটেৰে বহুত বেছি ভাল হৈছে, সুবিধা হৈছে। চ' ইয়াত চিলি চিকেন হৈ যাব আৰু ৰেডি। আমি দিনত 1:30মান বজাৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু 2:30 মানে এবাৰ ভিডিঅ' ষ্টাৰ্ট হৈছিলে। কুকিং ভিডিঅ' বাৰু শ্বুট হৈ গ'ল, বাকী এইটো বনাই হ'লে হৈ গ'ল। আৰু কি কয়, দাদাই বনাব লাই গাহৰি। চ' সেয়া মই ভিডিঅ' শ্বুট কৰিম, কুকিং ভিডিঅ', আৰু আপোনালোকক দেখুৱাম। আৰু গাহৰি মাংস বাৰু মই নাখাওঁ, চ' মই বনোৱাও নাই কেতিয়াও, কিন্তু কেতিয়াবা বনাম আৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই ৰেচিপি। আৰু বা পিছত ভিডিঅ' শ্বুট কৰিব পাৰোঁ নে নাই এনেকৈ নাজানো, কিন্তু লাই গাহৰিৰ ভিডিঅ' শ্বুট কৰিম। বাই বাই। আৰু এইটো কামত দিছে এতিয়া, কেইটা বাজিছে জানে? 6টা।
এইয়া চিকেন অলপ বইল কৰি ললোঁ এনে দেখিছে এয়া চাব পাৰিছে আমাৰ প্ৰিপাৰেশ্যনো হৈ গৈছে এইফালে 3টা বেঙেনাও পুৰিছোঁ পিটিকা বনাম আৰু এইফালে দাদা এজনে তিলেৰে গাহৰি মাংস বনাইছে সেয়াও আমাক লৈ আনিছে আৰু যিহেতু এইফালে লাই গাহৰি ৰান্ধিলোঁ ইয়াৰে ৰেচিপি আপোনালোকে মোৰ মেইন চেনেল চিনুজ কিচেনতে চাব পাৰিব আৰু ডেছক্ৰিপশ্যনত লিংক আছে মই আজি এইটো আপলোড কৰি দিছোঁ চ' আপোনালোকে তাত গৈও মোৰ ভিডিঅ'টো চাব পাৰে আৰু এইফালে আমাৰ হোল ফিছ যিটো চৌকাত ভাপত দিয়া হৈছে খাবলৈ বহুত বেছি ভাল হৈছিল আৰু মাছৰ ভিতৰত যিটো নহৰু পিঁয়াজ বিলাহী বা ওপৰত নেমু চেপি দিয়া হৈছিলে বহুত বেছি টেষ্টি হৈছিল চ' এনেকৈ আমি উৰুকা এনজয় কৰিলোঁ আৰু এয়া হৈছে নেক্সট ডে' চ' গুড মৰ্ণিং ফ্ৰেণ্ডছ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আজিলৈ আহিছোঁ বাই